হাই হেল্ল' নমস্কাৰ নতুন এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ সকলোৱে ভালে কুশলে আছে তো আজি মোৰ দোকানত কি বস্তু আছে আপোনালোকক দেখুৱাই আছোঁ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব চলিয়ে তো আজি প্ৰথমতে দেখুৱাই আছোঁ তো কঁঠাল আছে তাৰপিছত এইবিলাক তেতেলী আছে একদম শুকান তেতেলী লাগিলে আপোনালোকে আহিব বগৰী আছে তাৰপিছত এইবিলাক হালধি আছে এইবিলাক শুকান নাৰিকল আছে ডাঙৰ ডাঙৰ বেল আছে এইবিলাক আহিলে পাই যাব আৰু এইবিলাক তিয়হ আছে খিৰা আৰু এইফালে আপেল মধুৰিআম মিঠা বগৰী আঙ্গুৰ আছে এইফালে তাৰপিছত অমিতা আছে এভেইলেবল আছে আজি অমিতা আহিলে পাই যাব কিন্নু আছে মৌচুমী তাৰপিছত কেশৰ আলু মধুৰচা আলু আৰু বগৰী আছে এইবিলাক চিনিচম্পা কল তিতলি বাকলি থকা আছে বাকলি গুচোৱা আছে চেনিকল আছে আৰু এইবিলাক লোকেল বগৰী আছে লাগিলে আপোনালোকে আহিব শুকান বগৰী এইবিলাক আৰু আমাৰ ইয়ালে ফেমাছ বেনানা চিপছ আৰু বগৰী আছে এইবিলাক লোকেল বগৰী মালভোগ কল আছে এইবিলাক এভেইলেবল আছে মালভোগ কল বগৰী আছে তেতলি আছে ডাব আছে এইবিলাক এভেইলেবল লাগিলে আপোনালোকে আহিব আহিলে পাই যাব পাৰে আৰু লগতে এইবিলাক ৰঙালাও আছে পানীলাও কোমোৰা তৰমুজ আছে এইবিলাক এভেইলেবল লাগিলে আহিব আহিলে পাই যাব লোকেল আলু ফল কাটি থোৱা আছে আপোনালোকে আহিলে খাব পাৰিব মিডাল গছ শিমলু ফুলবিলাক এতিয়া শেষে হ'ল আৰু ডাঙৰ গছ আমাৰ ইয়াতে যাই আছোঁ এতিয়া বাঁহ কটাৰ কাৰণে এইবিলাক অস্ত্ৰ এইবিলাক বাঁহ কটা চাওঁ আৰু ফালে যাই আছোঁ আমি বাঁহ কটাৰ কাৰণে মানে ঘৰত এইকেইদিন অলপ কিবা বাঁহৰ কাম কৰি আছোঁ তাৰ কাৰণে বাঁহ লগা হৈছে তো কালি কাটিছোঁ কেইডালমান আৰু আজি চাওঁ কেইডাল কাটিব পাৰোঁ তো এইটোৱে বাঁহ গছ এইবিলাকে হয় বাৰীত সোমালোঁ আমি ঘৰৰ ওচৰৰ খুৰা এজন হয় আৰু খুৰা তাতে বাঁহ গছ বহুত আছে ইফালে তামোলৰ বাৰী এইবিলাক আৰু ইফালে বাঁহ গছবিলাক ইফালে আছে তো এতিয়া ৰেডি বাঁহ কটাৰ কাৰণে আৰু কালি কাটিছোঁ কাটি থৈ দিছোঁ মানে এইবিলাক কেইডালমান এখন বাৰী খুৰাহঁতৰ তামোল পাণৰ বাৰী আছে এইফালে এইডাল যোৱাকালি বাঁহ মানে ওলোৱা নাছিলে এইখন হাতীয়াৰ মানে বাঁহ কটাৰ কাৰণে আনিছোঁ এইবিলাক বাঁহৰ মূৰা লগত এইবিলাক গছবিলাক আছে বহুত ডাঙৰ ডাঙৰ বাঁহ আছে ইয়াতে আৰু ইফালে আছে বাঁহ আছে ঢেৰ বাঁহ আছে হ'ল এটা আগত এডাল হ'ল কটা এডাল বাঁহ ওলাইছে আমাৰ ওলাইছে দে হ'ল এডাল অসমীয়া মানুহবিলাকৰ সকলোৰে ঘৰত মানে গাঁৱত আৰু গাঁও অঞ্চলত সকলোৰে ঘৰত বাঁহ এনেকৈ থাকেই আৰু কাৰণ ঘৰৰ মেক্সিমাম কামে আমি বাঁহেৰে কৰোঁ বেৰ দিয়া হওক বা যিকোনো কামেই নহওক কিয় আমাক লাগিবই তো আমাৰ যিহেতু নাই আমি এতিয়া কিনিছোঁ বাঁহবিলাক আৰু কিনি কিনে এতিয়া ঘৰত লগাব লাগিব আৰু এই বাঁহডাল কটা হ'ল কিন্তু এই ওপৰৰখিনি আমাক নালাগিব এইখিনি কাটি আছোঁ এইটো কয় আমাৰ ফালে তেৱাল তোলা বুলি কয় আৰু অসমীয়াত চচনি নে কি বুলি কয় একজাক্ট মই গম নাপালোঁ আজিকালি বহুতে এইবিলাক তুলিব নাজানে কাৰণ আগতে এইবিলাক বস্তু ইউজ হৈছিলে কিন্তু আজিকালি প্লাষ্টিকৰ ৰছী ইউজ হয় বেছি নৰ্মেলি আমি ঘৰত এনে প্লাষ্টিকৰ ৰছী দিয়ে বান্ধো কিবা এটা বস্তু ক'ৰবাত বান্ধিব লগা হয় কিন্তু সকলোৱে নোৱাৰে এনেকৈ বান্ধিব মানে এনেকৈ ওলাই কিনে বাঁহৰ
মামাই জানে মিস্ত্ৰী মামাই বাঁহৰ কাম বেছি কৰে তো সেইকাৰণে মানে গম পায় আৰু কেনেকৈ বান্ধিব লাগে কেনেকৈ সেইটো তুলিব লাগে তো বান্ধা কাম আমাৰ কমপ্লিট হ'ল এইটো দুফালে দুডাল থাকিব আমাৰ বাঁহ কটা হৈ গ'ল আৰু এনেকৈ ঠেলাত বান্ধি লৈ কিনে এতিয়া লৈ যাই আছোঁ আগত মামা আছে আৰু পিছত মই তরমুজ খাবা তরমুজ আৰু মোৰ দোকানৰ এড্ৰেছটো হ'ল আপুনি যদি গুৱাহাটীৰ ফালৰ পৰা আহে তেতিয়াহ'লে চালবাৰী পাৰ হৈ মোৰ দোকানৰ লেফ্ট ছাইডত পৰিব 2 নম্বৰ এনেকৈ আহিলে এনেকৈ হ'ব টিম ৰোড আৰু আপুনি যদি ধুবুৰী ফালৰ পৰা আহে তেতিয়াহ'লে মোৰ দোকানখন চালবাৰী নপৰাৰ আগত ৰাইট ছাইডত পৰিব আৰু এইটো ৰাস্তা এনেকৈ আহি কিনে এইফালে এইখন দোকানখন পাব গতিকে আহক সকলোৱে আৰু আহি মোৰ দোকানত বস্তুসকলৰ সোৱাদ ল'ব পাৰিব ধন্যবাদ জয়